বিলাসীপাৰাত ৰিমালে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰৰ। বিলাসীপাৰাত ৰিমালৰ ভয়াৱহ প্ৰভাৱ। বুধবাৰে ধুমুহাৰ ফলত পথৰ ওপৰত বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই নিয়া টেম্পো। ফলত থিতাতে নিহত হয় শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শিৱম বৰ্মন। আহত হৈ অটুত থকা আন 4জন শিক্ষাৰ্থীৰ লগতে নিহত শিৱম বৰ্মনৰ মাতৃ। পুত্ৰ শিৱম বৰ্মনক মাতৃয়ে টেম্পোৰে বিদ্যালয়লৈ নিয়াৰ পথত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মৃত শিৱম বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ জমদুৱাৰ গাঁৱত বুলি জানিব পৰা গৈছে। হয়, আজি ৰাতিপুৱা গৌৰাং নগৰৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কঢ়িওৱা এখন অটো বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতন স্কুললৈ গৈ থকা অৱস্থাত বিলাসীপাৰা বানিয়াপাৰা স্থিত ৰাস্তাতে মানে ঘূৰণি বতাহ আৰু সন্মুখত কিবা এটা থকাৰ কাৰণে কণ্ট্ৰল কৰিব নোৱাৰি গাড়ীখনে ৰাস্তাৰ ওপৰতে বাগৰি পৰে আৰু বাগৰি পৰাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকো গুৰুতৰভাৱে আহত হয় আৰু আহতসকলৰ ভিতৰত শুভম ৰায় 7 বছৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ আৰু তেখেতৰ ল'ৰাজনৰ মাতৃ দীপ্তি বৰ্মন বয়স 35 বছৰ দুজনে গুৰুতৰভাৱে আহত হয় আৰু আহত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিলাসীপাৰা মডেল চিকিৎসালয়ত চিকিৎসাৰ কাৰণে লৈ যোৱা হয় যদিও তাত পৰা উন্নত চিকিৎসাৰ কাৰণে ল'ৰাজনক শুভম ৰায়ৰ ল'ৰাজনক কোকৰাঝাৰ হস্পিটেলত লৈ যোৱা হয় আৰু মাতৃগৰাকীক লোৱাৰ আছামত হস্পিটেলত লৈ অনা হয় আৰু কোকৰাঝাৰত শুভম ৰায়ে চিকিৎসকে চোৱাৰ পিছত মৃত বুলি ঘোষণা কৰে আৰু মাতৃ লোৱাৰ আছামত এতিয়াও চিকিৎসাধীন হৈ আছে। বিলাসীপাৰাৰ পৰা আলম্ভকৰ ৰিপৰ্ট অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।